আজি মই বড়ো জনগোষ্ঠীয় পোছাক দখনা পৰিধান কৰিছোঁ আৰু এই দখনাখন মোৰ কাৰণে বহুতেই বেছি বিশেষ আৰু স্পেচিয়েল কিয়নো মোৰ দেউতা প্ৰয়াত মনোৰঞ্জন গগৈ যি 1986 এইচএছ বিষয়া আছিলে তেওঁ যেতিয়াই বেলেগ বেলেগ ঠাইত পোষ্টিং হৈছিলে ট্ৰান্সফাৰ হৈছিলে সেই ঠাইৰ বিশেষ জনগোষ্ঠীয় পোছাকবিলাক মোৰ বাবে সংগ্ৰহ কৰিছিলে আৰু এই পোছাকযোৰ সেই তেতিয়া এতিয়াও এই পোছাকযোৰ দেখিলে মোৰ দেউতাৰলৈ মনত পৰে তেওঁৰ স্মৃতি পুনৰ মোৰ মনলৈ ঘূৰি আহে আৰু এই পোছাকযোৰ মই আপোনালোকক ক'বলৈ পাই সুখী আৰু গৌৰৱ অনুভৱ কৰোঁ যে 28 বছৰ পুৰণি এইযোৰ পোছাক কিন্তু চাওক ইয়াৰ ৰং ইয়াৰ ধুনীয়া যিটো মানে ইয়াৰ কোৱালিটি এতিয়াও একো বেয়া হোৱা নাই আৰু আজিও মই সগৌৰৱেৰে এই পোছাকযোৰ পৰিধান কৰিব পাৰিছোঁ আৰু ইয়াতে মই পৰিধান কৰিছোঁ এখন দখনা এই দখনাখনেও আমাৰ ভাৰতৰ GI জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ লাভ কৰিছে এইখন হৈছে জুমগ্ৰা যিখনেও GI টেগ লাভ কৰিছে আৰু এইখন আপোনালোকে চিনিয়ে পাইছে আৰু নাই আমাৰ এইসমূহ জাতীয় যিখিনি পোছাক বা জনগোষ্ঠীয় পোছাক আছে আমাৰ অসমৰ ইমান বেছি ধুনীয়া যে আমি সদায় সগৌৰৱেৰে এইখিনি পৰিধান কৰিবলৈ চেষ্টা কৰিব লাগে আৰু এইখিনি কথা আমি বিশ্ববাসীক জনাবলৈও চেষ্টা কৰিব লাগে আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকে ভাল পালে এনে ধৰণৰ কেনেকুৱা ভিডিঅ'জ আপোনালোকে মোৰ পৰা আশা কৰে কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ